তো ৰাইজ ওলাই আহিবই স্বাভাৱিক কথা নিজৰ শ বছৰ ৩টা-৪টা পিঢ়ি ইয়াত মানে বসতি কৰি থকা মানুহৰ যদি ভেটি উচন হ'ব খোজে তেখেতসকলে ওলাই আহে নহয় কালি পৰহি জুই জ্বলাবৰ কাৰণে ওলাই আহিব তেখেতসকলে আৰু এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক ৰাভা আশ্ৰমৰ কোনে ইনপুট দি আছে তাক একো কৰিব নোৱাৰে বুলি পেলাই সেইটোহে ভয়ংকৰ সেই মানুহখিনিক আপোনালোকে চিনাক্ত কৰাটো উচিত এতিয়া আমাৰ মানুহ থাকিবই সব জাতিৰে 2 নম্বৰী থাকে ৰাভাৰো আছে 2 নম্বৰী আছে মই ইয়াত বহুতবাৰ এওঁলোকে মোক অভিৱৰ্তন দাবী সমিতিয়ে মাতিছে মই আহিব পৰা নাই নোৱাৰা কাৰণে মোৰ ক'বলগীয়াখিনি মই সামাজিক মাধ্যমৰ জৰিয়তে মই কৈ আছিলোঁ আৰু কৈ থকাৰ কাৰণে মোক কাপুৰুক বুলি লিছে ইয়াৰে বিয়াগম নেতা দেই ইয়াৰে বিয়াগম নেতা ৰাভা আশ্ৰমৰ ৰাভা ছাত্ৰ সন্থাৰে বিয়াগম নেতা মোক কাপুৰুক ভয়াতুৰ কিবা কিবি লিখিছে ৰাতি 12টাত ফোন মাৰিছিল মই ফোন উঠোৱা নাই দুৰ্ভাগ্যজনক ৰাভা আশ্ৰমখন কিয় সৃষ্টি হৈছিল টংকেশ্বৰ ৰাভাটো নহয় এইটো শৰণীয়া টংকেশ্বৰ শৰণীয়াই কিয় পাহৰি গৈছে কিয় ৰাভা আশ্ৰমৰ সৃষ্টি হৈছিল তেওঁ ৰাভা আশ্ৰম আন্দোলন আদিৰ পৰা নাই কাৰণে হয়তো তেওঁ নাজানে ৰাভা আশ্ৰম কিয় বিচাৰিছিল ৰাভা মানুহে তেওঁতো উত্তৰ পাৰৰহে মানুহ সেইকাৰণে তেওঁ নাজানে নিজৰ জাতি হত্যাক বিসৰ্জন দি পেলাই পুনৰবাৰ আৱিৰ্ভাৱ হোৱা মানুহে জানে কেনেকৈ ৰাভা জাতি হত্যাৰ বিসৰ্জন হোৱা পৰিৱেশটো তেওঁ কেনেকৈ উপলব্ধি কৰিব আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু আটাইতকৈ ডাঙৰ কথা হৈছে টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে মাত দিলে আজিকালি ৰাভা জাতীয় সংগঠনে সেই মানুহজনক অস্পৃশ্য বুলি কয় মই ৰাভা ছাত্ৰ সন্থাক দুটাকে নিৰ্বাচনৰ নেতৃত্ব দিয়া মানুহ মই টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে মাত মাতি থাকোঁ কাৰণে ৰাভা ছাত্ৰ সন্থাৰ মজিয়াত মই এতিয়া অস্পৃশ্য মই বুলিয়ে নহয় বহুজন আছে ৰাভা ছাত্ৰ সন্থাৰ মজিয়াত অস্পৃশ্য ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা ক'বলগীয়া আছে নেকি আজিৰ তাৰিখত জানে তেওঁ যোৱা বছৰ নৱেম্বৰ মাহৰ 11 তাৰিখে মানে DFO অফিচৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ কাষৰে এখন পাহাৰ মিলমিলীয়া পাহাৰ একচালীয়া পাহাৰ বুলিও কয় তাতে অনিল দাসক মানে শিলকুঁৱৰীৰ এটা মহল দিয়া কথা আছিল আবণ্টন দিয়া কথা আছিল লগে লগে টংকেশ্বৰে গম পাই পেলাই তাত ৰাইজক লৈ পেলাই উদ্দেশ্যি মিটিং এখন কৰিল তেওঁৰ মানে মিটিং কৰাৰ উদ্দেশ্য কাৰণটোৱে আছিল ট্ৰাইবেল বেল্ট অসম মানে ভূমি ৰাজহ আইনৰ 10ম অধ্যায় একেটাই কথা ৰাভা আশ্ৰম ট্ৰাইবেল বেল্ট একেটাই কথা কিন্তু বৰদুৱাৰ বাগানৰ এইখিনি ভূমি বাগানৰ ভূমিখিনি কি ট্ৰাইবেল বেল্ট নহয় নেকি ট্ৰাইবেল বেল্টটো কি ক'ৰবাত উপঙি থাকে নেকি বাগানৰ ভূমিৰ মাটিখিনি টাউনশ্বিপ যে কৰিব খুজিছে এইখিনিত কিয় মাত মাতিব নোৱাৰে তাতকৈ ডাঙৰ কথা মানে আকচিয়া বুলি পেলাই এখন ঠাই আছে বকৰ পৰা অলপমান ওচৰতে তাতে দুধকুঁৱৰী বুলি এখন পাহাৰ আছে তাতে অনিল দাস আৰু মানে ভাগ্য কলিতা জাগাত বনাবৰ কাৰণে তাতে কুঁৱাৰী খুলি দিছিল চৰকাৰে ফৰেষ্টৰ মাটি যিহেতু সিটো বন্ধ কৰিব গৈছিল টংকেশ্বৰে ট্ৰাইবেল বেল ব্লক কিবা কিবি মানে বহুত কিবা কিবি কৰিছে তেওঁ ভাল কথা ময়ো গৈছোঁ তাত বন্ধ কৰিবৰ কাৰণে কিন্তু সেইজন টংকেশ্বৰে বৰদুৱাৰ বাগানৰ মাটি মানে টাউনশ্বিপত গ'লে কিয় মাত মাতিব নোৱাৰে এই চৰিত্ৰটো ৰাভা জাতীয় সংগঠনবিলাকে কেতিয়া বুজি পাব নে ৰাভা জাতীয় সংগঠনবিলাকক টংকেশ্বৰৰ দৰে চৰিত্ৰ গ্ৰহণ কৰি আছে নেকি আজিকালি এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা তাতকৈ ডাঙৰ কথা গোৱালপাৰাৰ ৰাভা আশ্ৰম অঞ্চলৰ এখন পাহাৰ ঐতিহাসিক পাহাৰ শীতলমাৰী বনগাঁও বুলি পেলাই এখন পাহাৰ আছে যাৰ কাষতে লাগি আছে নাইতাৰা চৌতাৰা বুলি পেলাই প্ৰায় 12-15 হাজাৰ বিঘাৰ এটা নেচাৰেল বিল সেই বিলটো লাহে লাহে পুত যাই আছে তাৰমানে মানে শীতলমাৰী বনগাঁৱৰ পাহাৰ খননৰ ফলত মানে বিলটো পত গৈ আছে এটা ঐতিহ্যপূৰ্ণ পাহাৰ মানে বিল এখন সেই যে তাতে যে এতিয়াও আজিৰ তাৰিখতো যে মানে পাথৰ কুঁৱাৰী চলি আছে তাৰ শিল তাতে ভাঙি